কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত নিহত একেটা পৰিয়ালৰে ৫ জন লোক। মাজনিশা খোৱা পাতিতে পুত যায় বাসগৃহ। কৰিমগঞ্জত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মাজনিশা খোৱা পাতিতে পুত যায় এটা বাসগৃহ। এই ঘটনাত একেটা পৰিয়ালৰে ৫ জনকৈ লোকৰ মৃত্যু হৈছে। নিহত লোককেইজন হ'ল ৰামুন্নেছা, শ্বাহেদা খানম, জাহেদা খানম, হামিদা খানম আৰু নাতি মেহেদী হাছান। বদৰপুৰৰ বেণ্ডাৰগুড এলেকাৰ তাজুৰ তলত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। কৰিমগঞ্জত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মাজনিশা খোৱা পাতিতে পুত যায় এটা বাসগৃহ। এই ঘটনাত একেটা পৰিয়ালৰে ৫ জনকৈ লোকৰ মৃত্যু হৈছে। নিহত লোককেইজন হ'ল ৰামুন্নেছা, শ্বাহেদা খানম, জাহেদা খানম, হামিদা খানম আৰু নাতি মেহেদী হাছান। বদৰপুৰৰ বেণ্ডাৰগুড এলেকাৰ তাজুৰ তলত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।